কৃত্ৰিম বনত বুৰিল মৰিয়নি লোক নিৰ্মাণ বিভাগৰ কাফিলাতে কৃত্ৰিম বানৰ কবলত মৰিয়নিৰ বিস্তীৰ্ণ অঞ্চল লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবেই মৰিয়নি নাগাজাঙ্কা ৰাজপথাৰৰ বিস্তৃত অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। নাগাজাঙ্কা ৰজাপথাৰ তথা শান্তিপুৰ অঞ্চলৰ এটা নিৰ্মীয়মান পথৰ নৰ্দমা ঠিকাদাৰে পুতি পেলোৱাৰ বাবেই অঞ্চলটোৰ ঘৰ দুৱাৰ তথা কৃষিভূমি পানীত বুৰ যোৱাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পথ নিৰ্মাণত ঠিকাদাৰে পথৰ ছাইড বাম নিৰ্মাণৰ নামত পথটোৰ কাষত থকা নৰ্দমাসমূহ পুতি পেলোৱাৰ বাবেই কৃত্ৰিম বানৰ কবলত পৰিছে নাগাজাঙ্কাবাসী ৰাইজ। আচলতে অসম চৰকাৰৰ ৰাস্তা আমাক দিছে এই অঞ্চলৰ কল্যাণপুৰ, মধ্য কল্যাণপুৰ, ১ নম্বৰ কল্যাণপুৰ, শান্তিপুৰ, ৰজাপথাৰৰ কাৰণে ৰাস্তা দিছে। খুব ভাল লাগিছে, এইটো বনিছে, আমি খুব ভাল পাইছোঁ। আমাৰ কমিউনিকেশ্যন বেছি ভাল হ'ব। কিন্তু ঠিকাদাৰৰ আৰু অভিযন্তাৰ পৰিকল্পনা একো নথকাৰ কাৰণে এক্সিষ্টিং নালাত তেওঁলোকে মাটি পেলাই ৰাস্তা বহল কৰাৰ নামত তেওঁলোকে কিন্তু আমাৰ পথাৰেদি যোৱা সকলো পানী দুনি সকলো কিন্তু বন্ধ কৰি দিয়ে। যাৰ কাৰণে এই কেইদিনত বৰষুণ হোৱাৰ ফলত আমাৰ কেইটামান পৰিয়াল পানীৰ তলত থাকিবলগীয়া হৈছে। প্ৰায় 50 বিঘা মাটিৰ কাৰণে তেওঁলোক কঠীয়া পাৰিছিলে, সকলোখিনি পানীৰ তলত। আৰু ঘৰে প্ৰায় এই কল্যাণপুৰত যিমানখিনি আমাৰ ৪-৫খন গাঁও আছে, প্ৰতিটো ঘৰত প্ৰায় পানী সোমাও তেওঁলোকে খেতি নষ্ট কৰা সকলোতে জীয়াতু ভুগিছে ৰাইজে। আমি দেখিলোঁ যে অভিযন্তাজন কিমান পঢ়া শুনা নহয় নেকি, যাৰ কাৰণে তেওঁলোকে পৰিকল্পনা একো কৰিব নোৱাৰিছে আৰু ঠিকাদাৰক তেওঁলোকে ভাল কাম কৰাবলৈ তেওঁলোকে হেৰি কৰা নাই। যাৰ কাৰণে আজি এই গাঁৱৰ সকলো জীয়াতু ভুগিবলগীয়া হৈছে। আমি দাবী জনাইছোঁ অসম ছাইন্স ছাত্ৰ সন্থাই এই এক্সিষ্টেন নালা খান্দিব লাগিব, পানী উলিয়াই যোৱাৰ ব্যৱস্থা কৰিব লাগিব আৰু ইয়াত যিখিনি নষ্ট হৈছে, যিখিনি শস্য নষ্ট হৈছে 50 বিঘাৰ কাৰণে ক্ষতিপূৰণ দিব লাগিব। আনকি ৰাইজৰ যিখিনি ঘৰত বাৰীত তেওঁলোকৰ যি নষ্ট হৈছে, শস্য নষ্ট হৈছে, সেইখিনি সকলো দিব লাগিব। ৰাইজৰ ঘৰত পানী সোমাইছে, সকলোখিনি ব্যৱস্থা ঠিক ঠাক কৰিব লাগিব। ইয়াৰ অনুসাৰে কিন্তু অসম ছাইন্স ছাত্ৰ সন্থাই আমি কিন্তু মনে মনে বহি নাথাকিম, ৰাইজৰ সহযোগিতাত কিন্তু আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই যাবলৈ বাধ্য থাকিম। এই সমস্যা কল্যাণপুৰ, শান্তিপুৰ আৰু ৰজাপথাৰ যি গাঁও, এই গাঁৱৰ যি ৰাস্তা এটা বনি আছে, লোক নিৰ্মাণ বিভাগে ৰাস্তা বনাই আছে, আমি ৰাইজে ভাল পাইছোঁ ৰাস্তাটো বনি আছে। কিন্তু ৰাস্তা বনোৱাৰ নামত যি আগৰ পৰা যি নলা আছে, সেই নলাবিলাক ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ গাফিলতিৰ কাৰণে পুতি দিছে আৰু দুটালৈকে পানীটো ওলাই যাব পৰা কোনো ব্যৱস্থা নাই। যাৰ ফলত প্ৰায় বৃহৎ অঞ্চল ৰাইজৰ ঘৰ দুৱাৰে পানী সোমাই বহুত ক্ষতিসাধন হৈছে। আৰু আমি দেখিছোঁ এই আমাৰ যি ৰাইজে 1 বছৰৰ কাৰণে যি কঠীয়া পাৰিছে খেতি ৰুবৰ কাৰণে, প্ৰায় 50 মান বিঘা খেতি মাটিৰ পুৰা পানী প্লাবিত হয়, গোটেই আমাৰ কঠীয়াতলি নষ্ট হৈছে। গতিকে আমি এই যি লোক নিৰ্মাণ বিভাগৰ ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰ প্ৰতিষ্ঠানক আমি দাবী জনাইছোঁ অসম ছাত্ৰ সন্থাৰ পৰা, যি ৰাইজৰ যি ক্ষতি হৈছে, ঘৰ দুৱাৰ সোমোৱাৰ ফলত যি নষ্ট হৈছে সম্পূৰ্ণভাৱে ক্ষতিপূৰণ দিব লাগিব। আৰু যি শস্য যি আমাৰ কঠীয়া নষ্ট হৈছে সম্পূৰ্ণ কিন্তু কঠীয়া দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ক্ষতিপূৰণ অন্যথা কিন্তু আমি আন্দোলন কৰিম আৰু লগতে আমাৰ যি নলা যিটো পুতি থৈছে তেখেতসকলে এই নলাটো উলিয়াই পানীটো ওলাই যোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে, অন্যথা কিন্তু আমি গাঁৱৰ ৰাইজৰ লগত কিন্তু আমি ৰাজপথলৈ ওলাই আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।